নমস্কাৰ। এই মুহূৰ্তত অসমৰ ফটোগ্ৰাফী যন্ত্ৰলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 20 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি ব্যৱসায়ীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি বা PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি প্ৰধানমন্ত্ৰী স্বনিধি পদপথৰ ব্যৱসায়ীসকলৰ বাবে ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি। তো যিসকল মানুহে পদপথত দোকান কৰে সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ। সেইসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে PM স্বনিধি আঁচনি। তাৰপিছত লিখা আছে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আজিয়ে কৰক আবেদন। 10,000 টকালৈকে ছিকিউৰিটিমুক্ত ঋণ। 2 নম্বৰত কৈছে ডিজিটেল লেনদেনত বছৰি 1,200 টকাকৈ কেছবেক। 3 নম্বৰত কৈছে নিয়মীয়া ঋণ পৰিশোধত 7% পৰ্যন্ত ৰেহাই। 4 নম্বৰত কৈছে সময়মতে পৰিশোধ কৰা ঋণৰ ক্ষেত্ৰত দ্বিতীয় কিস্তিত 20,000 টকা আৰু তৃতীয় কিস্তিত 50,000 টকা প্ৰদান। ইয়াৰ লগতে কোৱা হৈছে বিতংভাৱে জানিবলৈ পৌৰসভা বা পৌৰ নিগমৰ কাৰ্যালয়ত যোগাযোগ কৰক অথবা www.pmswanidhi.mohua.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰক। তো যিসকল মানুহে পদপথত দোকান কৰে সেইসকল মানুহৰ বাবে আহি গ'ল এক ভাল খবৰ। সেইসকল মানুহে যদি PM স্বনিধি আঁচনিত আবেদন কৰে তেন্তে আবেদন কৰাৰ পিছত কোনো ছিকিউৰিটি নোলোৱাকৈ 10,000 টকা পৰ্যন্ত প্ৰথম পৰ্যায়ত ঋণ প্ৰদান কৰিব। তো প্ৰথম পৰ্যায়ত ঋণ পোৱাৰ পিছত দ্বিতীয় কিস্তিত 20,000 টকা আৰু তৃতীয় কিস্তিত 50,000 টকা পৰ্যন্ত এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছে, যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং কৰিছিল সেইসকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইবোৰ মানুহে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰে তেন্তে চৰকাৰী ঘৰ পোৱাৰ বাবে যোগ্য নহয়। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে মাই স্কিম পৰ্টেলৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে 1 নম্বৰত কৈছে মটৰ চালিত 2-3-4 চকীয়া বাহন থকাসকলে নাপাব চৰকাৰী ঘৰ। 2 নম্বৰত কৈছে মেকানিজ 3-4 চকীয়া বাহন আৰু কৃষি সঁজুলি থকাসকলে চৰকাৰী ঘৰ নাপাব। 3 নম্বৰত কৈছে 50,000 টকা বা তাতকৈ অধিক ক্ৰেডিট লিমিট থকা কিষাণ ক্ৰেডিট কাৰ্ডৰ অধিকাৰী। 4 নম্বৰত কৈছে চৰকাৰী কৰ্মচাৰী হিচাপে যিকোনো সদস্য থকা ঘৰুৱা পৰিয়াল। 5 নম্বৰত কৈছে চৰকাৰৰ ওচৰত পঞ্জীয়নভুক্ত অকৃষি উদ্যোগ থকা পৰিয়াল। 6 নম্বৰত কৈছে পৰিয়ালৰ যিকোনো সদস্যই প্ৰতি মাহে 10,000 টকাকৈ অধিক উপাৰ্জন কৰে তেন্তে সেইসমূহ পৰিয়ালৰ সদস্য। 7 নম্বৰত কৈছে আয়কৰ পৰিশোধ কৰা ব্যক্তি। 8 নম্বৰত কৈছে পেছাদাৰী কৰ পৰিশোধ কৰা ব্যক্তি। 9 নম্বৰত কৈছে ফ্ৰিজৰ মালিক। 10 নম্বৰত কৈছে লেণ্ডলাইন ফোন থকা মালিক। 11 নম্বৰত কৈছে অন্ততঃ এটা জলসিঞ্চনৰ সঁজুলিৰে 2.5 একৰ বা তাতকৈ অধিক জলসিঞ্চিত মাটিৰ মালিক হোৱা পৰিয়াল। এইবোৰ মানুহে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰে তেন্তে চৰকাৰী ঘৰ নাপাব, কিয়নো এইবোৰ মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে যোগ্য নহয়। কেৱল মাত্ৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা সকলেহে লাভ কৰিব চৰকাৰী ঘৰ। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।